পিঁয়াজ 50, আলু 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 আপোনাৰ 40, বিলাহী বিলাহী আপোনাৰ 35 টকা, তিতাকেৰেলাখিনি কিমান? তিতাকেৰেলা আপোনাৰ আপোনাৰ 20 টকা, পোৱা 20 হ'লে মানে কিমান হ'ব? পটল কিমাননো? পটল লেটেকু দেই, বেয়া গৈছে, ক'লা গৈছে লেটেকুখিনি। কাই গৈছে আকৌ লেটেকুখিনি বেয়া গৈছে। কেনেকৈ লেটেকু? লেটেকু কেজি নে পোৱা? লেটেকু ঔটেঙা এটা কেনেকৈ? এইটো বাঁহগাজ নাম কৈছিলে, ভেন্দা কেনা খাবলৈ নোপোৱা অকণমান কষ্ট হ'ব। সঁচাকৈয়ে কিছুমান বস্তু যে আমাৰ ল'ৰা ছোৱালীয়ে চিনিয়ে নোপোৱা হ'ল। পইচা নিদিলে যেন সিহঁতি এতিয়া একো বস্তু খায়েই নাপাব, দেখিয়েও নাপায়। এইবিলাক লেটেকু দেখিছেনে? লেটেকুৰ দাম ইমান, পোৱা 40 বুলি কৈছে শুনক। কেজি কিমান হ'ব? আগতে আমাৰ দিনত ফকতীয়াকৈ ফ্ৰীতে গছত উঠি উঠি খাই ফুৰিছিলোঁ মানুহৰ ঘৰে ঘৰে। এতিয়া এইবোৰ লেটেকু বোলে এতিয়া 40 টকা বুলি কৈছে পোৱা। তাকে লেৰেলা চেপেটা পৰি ৰ'দত শুকাই খিনাই কালাৰেই নোহোৱা হ'ল। দেখিছেনে লেটেকুখিনি? তথাপিও দামটো এৰি দিয়া নাই। দামটো এৰিব বা কিয়? তেওঁ বা ক'ৰ পৰা আনিছে ইমান কষ্ট কৰি, কিনি আনিছে কাৰোবাৰ পৰা। এনেইতো নাপায়, বেপাৰী হ'লেওনো কি হ'ব, এনেইতো নাপায়েই। আৰু ঔটেঙা দেখিছেনে? ঔটেঙা নায়েই, অৱস্থাই নাই, তেতেৰা মেমেৰা। গাছটো দেখিছেনে? একদম অৱস্থাই নাই, তেতেৰা মেমেৰা। কিন্তু দামটো এৰি দিয়া নাই। গাছ বোলে তাত 50 টকা ক'লে, ঔটেঙা তাত 10 টকা বুলি ক'লে। বাপৰে, শুনিলে ভয় লগা চব্জি। কি চব্জি খাব আজি সঁচাকৈ দেই। মানে ঔটেঙাটো চাওকচোন, একাং নায়েই ক'লে কি হ'ব। সেইটো ঔটেঙা বাৰু 10 টকা দি খাব পাৰিনে? এসাঁজো নহ'ব, ভিতৰত একোৱেই নাই, কুমলীয়া ঔটেঙা। কি যে দিনকাল আহিল অ'। আলু কেজি 50 টকা, কেনেকৈ খাম বাৰু ভাবিয়ে নোপোৱা হৈছোঁ দেই। জীয়াই থকাটোৱে মুস্কিল হৈ পৰিছে আৰু জীৱনটো। সঁচাকৈ কি খাম কি নেখাম ভাবি থাকিলে মানে একদম মানে ভয় লগা হ'ল আৰু সঁচাকৈ দেই। মই আৰু আকৌ সেই গাঁৱলৈ বুলি আহিলোঁ। এইপিনে অকণমান কাম আছিলে। সঁচাকৈ গাঁৱৰ পৰিৱেশবোৰেই নিৰ্মল পৰিষ্কাৰ। টাউনৰ পৰিৱেশতকৈ বহুতেই ভাল। ধূলি মাকতি একদম নাই। ৰাস্তাত দেখিছেনে? দুই পিনে গছ গছনি আছে, বেলি ডুবু ডুবু। বিশেষ কামত ওলাই আহিছোঁ, নোলালেও নহয়, ওলাবই লাগিব বিশেষ কাম থাকিলে। আৰু ভাল লাগে গাঁৱৰ পৰিৱেশটো। গধূলি অকণমান ওলাই গ'লে মানে খুব ভাল লাগে চাবচোন। ঠাণ্ডা বতাহ এজাক মাৰে আৰু খোজ চোজ কাঢ়িলে এনেও ভাল। সেইকাৰণে অকণমান ওলাই আহিলোঁ। ভাল লাগে এই পৰিৱেশটো, সন্ধিয়া পৰিৱেশটো। বৰ বেছি গৰমো নহয়, একদম ঠাণ্ডা পৰিৱেশটো সঁচাকৈ। পথাৰবোৰত মানুহবিলাকে ৰোৱা চোৱা ৰুইছে আৰু দিনক দিনে ৰুই শেষ হ'বলৈ হ'ল আৰু লাহে লাহে ৰুই আধা লগালেগৈ আৰু বেছি নাই আৰু। আমাৰ অৱশ্যে ৰোৱাই নাই দেই। আপোনালোকে ৰুলে নেকি জনাবচোন।